এই পৰ্যন্ত চেপা উত্তেজনা অব্যাহত আছে পশ্চিম কাৰ্বি আংলঙত। পশ্চিম কাৰ্বি আংলঙত কালিৰ দিনটোত সৃষ্টি হৈছিল অগ্নিগৰ্ভ পৰিস্থিতিৰ। দীৰ্ঘদিনীয়া দাবীৰে কাৰ্বি লোকসকলে যি প্ৰতিবাদ কৰিছিল, অনশনত বহা এই লোকসকলক আৰক্ষীয়ে নিশাৰ ভাগত আটক কৰিছিল আৰু তাৰ পিছতেই হাজাৰ হাজাৰ কাৰ্বি লোক ৰাজপথলৈ ওলাই আহিছিল, ৰাজপথ অৱৰোধ কৰিছিল। প্ৰতিবাদকাৰীসকলে কালি জ্বলাই দিছিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহ, তাৰ লগতে কেইবাটাও অনা কাৰ্বি পৰিয়ালৰ বাসগৃহ জ্বলাই দিয়াৰ লগতে দোকান পোহাৰত জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে। এক প্ৰকাৰ পৰিস্থিতি অপ্ৰীতিকৰ হৈ পৰিছিল আৰু যাৰ বাবে কাৰ্বি আংলঙত জাৰি কৰা হৈছিল BNSৰ 163 ধাৰা আৰু তাৰ পিছতে এতিয়া ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি। ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে পশ্চিম কাৰ্বি আংলঙৰ অগ্নিগৰ্ভ পৰিস্থিতি। অনিৰ্দিষ্ট কাললৈ জিলা প্ৰশাসনে জাৰি কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা। আজিও চেপা উত্তেজনা অব্যাহত আছে পশ্চিম কাৰ্বি আংলঙত। যিকোনো পৰিস্থিতিৰ বাবে ঠায়ে ঠায়ে হস্তম হৈ আছে আৰক্ষী আৰু প্ৰশাসন। 5 জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰোপ কৰিছে প্ৰশাসনে। নিশাৰ ভাগত ব্যক্তিগত বাহনলৈ ওলাব নোৱাৰিব কোনো লোক। পশ্চিম কাৰ্বি আংলঙত এতিয়া 163 ধাৰা জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত সমদল ভাষণ দিয়া, বেনাৰ পোষ্টাৰ লগোৱাটো এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অনুমতি নলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব স্পিকাৰ, মাইক। PGR-VGRত বেদখল উচ্ছেদক লৈ প্ৰতিবাদৰ বাবে হৈছিল অবৰ্ণনীয় পৰিস্থিতি। সোমবাৰে খেৰণীৰ ভিন্ন স্থানত অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীয়ে। উন্মত্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল CEM তুলিৰাম ৰংহাঙৰ বাসগৃহ। খেৰণী থানাৰ সমীপতে অগ্নিসংযোগ কৰিছিল বাইক আৰু ভিন্ন দোকান পোহাৰত। পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী ৰণোজ পেগু আৰু DGP হৰমিত সিঙে। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, পশ্চিম কাৰ্বি আংলঙত আজিও চেপা উত্তেজনা অব্যাহত আছে। এতিয়া ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি কৰা হৈছে আৰু তাৰ পিছতে এতিয়া ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। তাত আছে DGP হৰমিত সিং। পৰিস্থিতিৰ বুজ লৈছে মন্ত্ৰী ৰণোজ পেগুৱে। অনিৰ্দিষ্ট কাললৈ জিলা প্ৰশাসনে জাৰি কৰিছে 163 ধাৰা। পশ্চিম কাৰ্বি আংলঙত এতিয়া 5 জনতকৈ কোনো স্থানত অধিক লোক সমবেত হ'ব নোৱাৰিব। ৰাজহুৱা সভা, ৰেলী, ভাষণ দিয়া সকলোতে এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যিকোনো পৰিস্থিতিৰ বাবে এতিয়া ঠায়ে ঠায়ে হস্তম হৈ আছে আৰক্ষী প্ৰশাসন। এক প্ৰকাৰ এতিয়া 163 ধাৰা জাৰি কৰা হৈছে, প্ৰশাসন কঠোৰ হৈছে। কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল কাৰ্বি আংলঙত অগ্নিগৰ্ভ পৰিৱেশৰ সৃষ্টি হৈছিল। PGR-VGRত থকা ভূমিত থকা লোকসকলক উচ্ছেদৰ দাবীৰে যি দীৰ্ঘদিনীয়া প্ৰতিবাদ কৰি আহিছিল, আন্দোলন কৰি আহিছিল কাৰ্বি লোকসকলে, আৰু তাক লৈ দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদকাৰীসকলক নিশাৰ ভাগত, দেওবাৰে নিশাৰ ভাগত আৰক্ষীয়ে উঠাই দিছিল আৰু তাক লৈ এনেদৰে প্ৰথমে হাজাৰ হাজাৰ কাৰ্বি লোক ৰাজপথলৈ ওলাই আহিছিল। প্ৰতিবাদকাৰীসকলক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীৰে প্ৰথমে এনেদৰে হাজাৰ হাজাৰ কাৰ্বি লোক ৰাজপথলৈ ওলাই আহিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল কিন্তু কাৰ্বি আংলঙৰ খেৰণীত এক অগ্নিগৰ্ভ পৰিৱেশৰ সৃষ্টি হৈছিল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি দেখিবলৈ পোৱা গৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল। আৰক্ষীৰ গুলীচালনাত 3জনকৈ প্ৰতিবাদকাৰীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। সমান্তৰালভাৱে এজন CRPF জোৱানো আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহি পৰিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল হিংসাত্মক এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল খেৰণীত। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বাসগৃহত এই প্ৰতিবাদকাৰীসকলে অগ্নিসংযোগ কৰিছিল। তাৰ লগতে অনা কাৰ্বি কেইবাটাও পৰিয়ালৰ বাসগৃহত জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে। বিভিন্ন মটৰচাইকেল, ভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানতো অগ্নিসংযোগ কৰিছিল। এক প্ৰকাৰ কাৰ্বি আংলঙত কালিৰ দিনটোত এক অগ্নিগৰ্ভ পৰিৱেশৰ সৃষ্টি হৈছিল। প্ৰতিবাদকাৰীসকল নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। অৱশেষত প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ বা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল আৰু তাৰ পিছতেই
বিএনএছৰ 163 ধাৰা জাৰি কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ এতিয়া 163 ধাৰা জাৰি কৰা হৈছে কাৰ্বি আংলঙত নিশাৰ ভাগত ব্যক্তিগত বাহন লৈ কোনো লোক ওলাই আহিব নোৱাৰিব ৰাজহুৱা স্থানত সমদল ভাষণ দিয়া বেনাৰ পোষ্টাৰ লগোৱা সকলোতে এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে তাৰ লগতে অনুমতি নলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব স্পিকাৰ মাইক ইত্যাদি গতিকে পিজিআৰত বেদখল উচ্ছেদক লৈ প্ৰতিবাদকাৰীসকলে যি প্ৰতিবাদ কৰিছিলে প্ৰতিবাদক লৈ কালি দিনটোত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল সোমবাৰে খেৰণীৰ ভিন্ন স্থানত অগ্নিসংযোগ কৰিছিল এই প্ৰতিবাদকাৰীসকলে পিজিআৰ ভূমিত উচ্ছেদ কৰাক লৈ কাৰ্বি লোকসকলে যি প্ৰতিবাদ কৰিছিলে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে উঠাই নিছিল যাক লৈ সোমবাৰৰ দিনটোত হাজাৰ হাজাৰ কাৰ্বি লোক ৰাজপথলৈ ওলাই আহিছিল আটক কৰা প্ৰতিবাদকাৰীসকলক মুকলি কৰি দিয়াৰ দাবীৰে ৰাজপথ অৱৰোধ কৰিছিল আৰু তাৰ পিছতে কিন্তু দেখিবলৈ পোৱা গৈছিল সময় বাগৰাৰ লগে লগে কাৰ্বি ভূমিত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈ আহিছিল নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল পৰিস্থিতি প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী ব্যৰ্থ হৈছিল যাৰ বাবে কাৰ্বি ভূমিৰ চিয়াম তুলিৰাম ৰংহাঙৰ বাসগৃহতো অগ্নিসংযোগ কৰিছিল প্ৰতিবাদকাৰীসকলে তাৰ লগতে কেইবাটাও অনা কাৰ্বি পৰিয়ালৰ বাসগৃহ জ্বলাই দিছিল ব্যৱসায়িক প্ৰতিষ্ঠান জ্বলাই দিছিল খেৰণীত কালিৰ দিনটোত এক প্ৰকাৰ অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে এতিয়া কাৰ্বি আংলঙত জাৰি কৰা হৈছে 163 ধাৰা আৰু 163 ধাৰা জাৰি কৰাৰ পিছতে এতিয়া ক্ৰমাৎ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদি পৰ্যন্ত চেপা উত্তেজনা অব্যাহত আছে অগ্নিগৰ্ভা কাৰ্বি আংলঙত तो मैं बाद में देखेगा तो सर ये क्यों खत्म हुआ आप जवाब ये दे सकते हैं हाँ दीजिए सर जवाब नहीं आया होता आप लोग का बात माना लोग सब चले गए थे फिर कोई बात चलो आओ चले किसने कहा था तुमसे आओ देखो तुम रील बना लो और कोई काम नहीं है लाइफ में नहीं सर हम लोग का यही काम ही है घर का देखो सर ये बात नहीं है